আজিৰ সমাজত মানুহক যোগ্যৰ দ্বাৰা বিচাৰ কৰা নহয়। যদি টকা আছে তেন্তে অযোগ্য ব্যক্তি এজনো শীৰ্ষত থাকে। নিজৰ মাজতে এনেদৰে শিপাই থাকক য'ত কাৰো উপস্থিতিত বা অনুপস্থিতিত আপোনাৰ শান্তি বিঘ্নিত কৰিব নোৱাৰে। টকা নোহোৱা মানুহৰ সপোন, আনন্দ, আবেগ, অভিযোগ এইবোৰৰ কোনো মূল্য নাই। বুজাবুজি কৰি থাকোঁতেই জীৱন পাৰ হৈ যায়। যদি টকা থাকে গোটেই পৃথিৱীয়ে সাক্ষাৎকাৰ ল'ব বিচাৰে, আৰু যদি টকা নাই তেন্তে আপুনি নিজৰ পৰিচয় দিবলৈ বৰ লাজ কৰে। সকলো কাম ভাগ্যৰ ওপৰত এৰি দিব নোৱাৰি। কেতিয়াবা কষ্টৰে সমাধান কৰিব লগা হয়। বৰষুণ শেষ হোৱাৰ পাছত যিদৰে মানুহে নিজৰ ছাতিটো ল'ব পাহৰে, ঠিক স্বাৰ্থপূৰণ হলে আজিকালি মানুহে আপোনজনকো পাহৰি যায়। হিংসা কৰি আনৰ ক্ষতি সহজেই কৰিব পাৰে বা পাৰি, কিন্তু আপুনি কেতিয়াও নিজৰ উন্নতি কৰিব নোৱাৰে। কাৰোবাক উৰি থকা দেখি তাৰ ঢেউকা কাটিবলৈ চিন্তা নকৰিবা। নিজে উৰিবলৈ শিকক, দেখিব জীৱনটো বৰ ধুনীয়া হ'ব।